বন্ধুসকল, আজি আমি আহিছো এখন ৰিজৰ্টলৈ, যিখন ৰিজৰ্ট অৰুণাচলৰ তেজুপুৱা আগে আগে আছে। ৰিজৰ্টখনৰ নাম হৈছে ডিগাৰু ৰিজৰ্ট। এখন ডিগাৰু ৰিজৰ্টৰ সাইনবোৰ্ড হয়। আহকচোন আমি এখন ৰিজৰ্টখনৰ ভিতৰলৈ সোমাই যাওঁ। আহি পালোঁ আমি ডিগাৰু ৰিজৰ্টত। আহক অকণ দেখাবলৈ চেষ্টা কৰিম। ইয়াত ধুনীয়াকৈ চকী টেবুল সজাই ৰাখিছে, যে বহি আপোনালোকে যিকোনো বস্তু অৰ্ডাৰ দি পিনে খাব পাৰিব। লগতে তলেদি বৈ যোৱা নৈৰ ঠাণ্ডা ঠাণ্ডা পানীৰ এটা আনন্দ ল'ব পাৰিব আপুনি। এতিয়া গৰমৰ দিন, এই গৰমৰ দিনত খুব ভিৰ হ'ব। এতিয়া ভাল পায় ৰাইজে অকণমান নেচাৰেল যিটো পানীৰ যিটো মজা, সেইটো উপভোগ কৰিব পাৰিব বহি বহি। ইয়াত খাই খাই বহুত মানুহ আহে ইয়াত। নতুনকৈ কটেজ কেইটামানো বনোৱা হ'ল। বহুত কটেজ আছে ইয়াত, আহি থাকিব পাৰিব আপোনালোকে। থাকিবলৈ সুবিধা আছে। ৰিচিপশ্যন কাউণ্টাৰ, ইয়াতে যি খাই আপুনি অৰ্ডাৰ দিলেই হ'ল। अरे असली बर्मला इसका पिताजी का भैया का बच्चा है। যিসকল অহা নাই তেওঁলোকে আহিব। যিসকলে আহিছে তেওঁলোকেতো গম পাইছেই কিমান ভাল লাগে ইয়াত। আমিও বহুত দেৰি থাকিলোঁ। শিমলু তোলা, আশে পাশে খুব গছ গছনি আছে, চৰাই চিৰিকটি মাত। ওলাইছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।